কুকুমণিয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দুটা পিঠাৰ ৰেচিপি। ঠিক ৰেচিপি নহয়, আমি সৰু থকাৰ পৰা মা, পেহী, আইতা, বৰমাহঁতে বনোৱা দেখিছিলোঁ। এতিয়া ময়ো বনাওঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সকলোৱে বনাই চাগে, হ'লেও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাবলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া বলকচোন যাওঁ মোৰ পাকঘৰলৈ, ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এফালে মই পিঠাগুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ ধুনীয়াকৈ খুন্দি লৈছোঁ আৰু চালনীৰে চালি লৈছোঁ। মই যিহেতু দুভাগ পিঠা বনাম, দুভাগ চাউলৰ গুড়ি লৈছোঁ এয়া। আৰু এইফালে লৈছোঁ মই চেনি অলপমান নিমখ আৰু অলপমান নাৰিকল, পানী আৰু কল, চেনি চম্পা কল লৈছোঁ। আপোনালোকে বাৰু কেতিয়াবা মৰহি যোৱা কল পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এনেকৈ বনাই খাই চাব পাৰে, খুব টেষ্টি হয়। বলকচোন বনাবলৈ আৰম্ভ কৰোঁ। ইফালে মই পিঠাগুড়িখিনি ধুনীয়াকৈ নিমখ দি সানি লৈছোঁ, গোটেইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে নাৰিকলখিনি দি দিম। নাৰিকলখিনি দিছোঁ আৰু চেনিখিনিও দিছোঁ একেলগে। এইখিনি মই ধুনীয়াকৈ সানি ল'ম। মই গুড়াখিনি সানি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি এখন চালনী পাতি ধুনীয়াকৈ মই এখন চালি লৈছোঁ, যিহেতু মিহি হ'ব লাগিব গুড়াখিনি। নাৰিকল আৰু পানী দিবলগীয়া নহ'লে, নাৰিকলখিনিতে পানী ওলাইছিল মোৰ। নহ'লে যদি বেছি শুকান হৈ থাকে অলপমান পানী দিব লাগে, কিন্তু মোৰ পানী দিবলগীয়া নহ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ চালি লৈছোঁ, চাই থাকিব ভিডিঅ'টো। এইখিনি মই ধুনীয়াকৈ চালি লোৱা হৈ গৈছে। ইয়াত মই পানী ব্যৱহাৰ কৰিবলগীয়া নহ'ল, যিহেতু নাৰিকলত পানী আছিলে। যদি বেছি শুকান হৈ থাকে অলপমান পানী দি ল'ব পাৰে, আৰু বেছি পেটপেটীয়া কৰি নিদিব, ভাল নালাগিব। এইফালে মই এখন কটনৰ ৰুমাল লৈছোঁ। আপোনালোকে কিবা মাৰ্কিন কাপোৰ টাইপৰ সেনেকুৱা কাপোৰ ল'ব। এতিয়া মই এটা কেটলিত পানী গৰম কৰিছোঁ আৰু নলিচাটো এনেকৈ বন্ধ কৰি থৈছোঁ। নলিচাটো ৰুমালখনৰ ভিতৰৰ ফালে সাঁফৰখন ভৰাই লৈছোঁ আৰু এনেকৈ পিঠাৰ মিশ্ৰণটো এনেকৈ দি লৈছোঁ। মন কৰিব মই বেছি হেঁচি দিয়া নাই। এতিয়া মই এনেকৈ ওপৰৰ ফালে এখন বন্ধ কৰি এফালে কেটলিৰ ধৰাডালত এনেকৈ পকাই ল'ম আৰু কেটলিৰ মুখত দি দিম। কেটলিৰ মুখত দি দিছোঁ। 3 বা 4 মিনিট সময় লাগে পূৰা পানীখিনি উতলাই ল'ব। এনেকৈ কেটলিৰ মুখত দি থৈছোঁ আৰু 3.5-4 মিনিটৰ ভিতৰত মোৰ পিঠা ৰেডি হৈ যাব। চাই থাককচোন। এতিয়া মোৰ পিঠাখন ৰেডি হৈ গ'ল। এয়া পিঠাখন ৰেডি হৈ গ'ল। 3-4 মিনিটমান লাগে। এয়া এইখন খাবলৈ খুব টেষ্টি হয়। এতিয়া মই আৰু এখন আপোনালোকক বনাই দেখাম। এইফালে কেটলি সাঁফৰখন লৈ লৈছোঁ। এনেকৈ কাপোৰখনত মেৰিয়াই লৈছোঁ, চাব দেই। এনেকৈ কাপোৰখনত মেৰিয়াই লৈছোঁ আৰু এতিয়া মই পিঠাৰ মিশ্ৰণটো দি দিম। বেছি হেঁচি নিদিব, লাহে লাহে দিব এনেকৈ। আৰু ৰুমালখন এমুকুট দি ল'ব, এনেকৈ দি ল'ব আৰু এনেকৈ তলৰ ফালে পকাই ল'ব। পকাই লৈ কেটলিৰ মুখত দি দিব। 3-4 মিনিটৰ পিছত আপোনাৰ পিঠা ৰেডি হৈ যাব। গমেই পাব পিঠাখন হোৱা বুলি। 3-4 মিনিট লাগে। আনখন পিঠাও মোৰ হৈ গ'ল। 3-4 মিনিট লাগে। এখনো আপোনালোকক দেখাই দিছোঁ, কিন্তু সাৱধানে কামখিনি কৰিব, যিহেতু কেটলিৰ পানী পূৰা উতলি থাকে। এখনো হৈ গ'ল। কামটো কিন্তু সাৱধানে কৰিব। আৰু এতিয়া আৰু এখন দিম। এনেকৈ পকাই লৈছোঁ। পকাই লৈ পিঠাগুড়িৰ মিশ্ৰণটো দি দিছোঁ। বেছি হেঁচি নিদিব, এনেকৈ লাহে লাহে দিব। দি পেলাই এখন পকাই ল'ব এবাৰ।
পাৰিলে তলৰ ফালে অলপ মেৰিয়াই দিব, মেৰিয়াই দি কেটলিৰ মুখত দি দিব। 3-4 মিনিট ধোৱাৰ পিছত আপোনাৰ পিঠা ৰেডি হৈ যাব। আপোনালোকে বনায়েই চাগে, হ'লেও মই বনাই দেখালোঁ এবাৰ। মোৰ পিঠা ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে পিঠাকেইখন আৰু কোমলো হৈছে, বহুত ধুনীয়াকৈ কোমল হৈছে। এনেকৈ কেতিয়াবা বনাই খাই পাইছেনে? যদি কেতিয়াও বনাই খাই পোৱা নাই, এনেকৈ খাই চাব, খুব ভাল হয়। আৰু তেলবিহীন পিঠা এনেও আমাৰ কাৰণে উপকাৰীয়ে নহয় জানো? ঠিক আছে তেতিয়াহ'লে মই কলপিঠাখিনি বনাবলৈ লৈছোঁ। কলখিনি মিক্সিত মই ধুনীয়াকৈ মিহিকৈ মাৰি লৈছোঁ আৰু এইফালে পিঠাগুড়িখিনিত অকণমান নিমখ দি অলপ অলপকৈ কলৰ মিশ্ৰণটো দি মঠি লৈছোঁ। মন কৰিব একেবাৰে গোটেইখিনি একেলগে দি নিদিব, অলপ অলপকৈ দিব, নহ'লে পিঠাখিনি মিশ্ৰণটো বেছি পনীয়া হৈ যাব। বেছি পনীয়াও হ'ব নালাগে, বেছি টানো হ'ব নালাগে, মিডিয়াম হ'ব লাগে আটা মৰাৰ জোখেৰে। এইখিনি মই এতিয়া ধুনীয়াকৈ মঠি ল'ম। পিঠাগুড়িৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। মই এইখিনি ধুনীয়াকৈ টানকৈও নহয়, বেছি ঢিলাকৈও নহয় মাৰি লৈছোঁ। আৰু আন এফালে মই এখন কলপাত সেকি লৈছোঁ জুইত। আপোনালোকে ৰ'দত দি ল'ব পাৰে। এফালে পিঠাগুড়ি মিশ্ৰণ এটা আনি লৈছোঁ আৰু এনেকৈ হাতেৰে ধুনীয়াকৈ দীঘলকৈ মেলি লৈছোঁ। এতিয়া কলপাতখন লুটিয়াই দিম। এফালে টাৱা এখন গৰম কৰিছোঁ, এফালে বেলনাৰ মাৰিডালেৰে এনেকৈ বেলি দিম অলপমান। মন কৰিব কাষেদি যাতে ওলাই আহিব নোৱাৰে। আৰু এফালে টাৱা এখন গৰম কৰিছোঁ, লোহা টাৱা ল'লেও হ'ব। মই পিঠাৰ মিশ্ৰণটো টাৱাখনত দি দিলোঁ। মই জুইটো মিডিয়ামত ৰাখিছোঁ। এফালে মই 3-4 মিনিটমান লাগিব পিঠাখন হওঁতে। মই এফালে টাৱাত দি থৈছোঁ আৰু অন্য এফালে মই আৰু এখন পিঠা বনাবলৈ ৰেডি কৰিছোঁ। এইফালে মই এনেকৈ মেলি লৈছোঁ ধুনীয়াকৈ, হাতেৰে এনেকৈ মেলি লৈছোঁ। আৰু এতিয়া মই কলপাতখন লুটিয়াই আকৌ বেলনা মাৰিৰে ধুনীয়াকৈ বেলি ল'ম। মন কৰিব কাষেদি যাতে ওলাই যাব নোৱাৰে। এতিয়া মই ধুনীয়াকৈ বেলি লৈছোঁ এয়া। আৰু এতিয়া মই পিঠাখন চাম, পিঠাখন অলপ লুটিয়াই দিম, যিহেতু পিঠাখন সিজিব লাগিব। সেইখন মই ধুনীয়াকৈ লুটিয়াই দিছোঁ। মন কৰিব একদম গৰম হৈ থাকে যিহেতু বহুত। 4-5 মিনিটমান লাগে, বেছি সময় নালাগে। মোৰ পিঠা ৰেডি হ'বই আৰু এতিয়া। এখন দাঙি পেলাই পিঠাখন চাবও পাৰে। এয়া মোৰ পিঠাখন হৈ গৈছে। এতিয়া মই অন্য এখন পিঠাও দি দিছোঁ ইয়াতে, লুটিয়াই দিব আপোনালোকে। আৰু লোহা টাৱা হ'লেও কথা নাই বা এনেকুৱা হ'লেও কথা নাই, জুইটো মিডিয়ামত ৰাখিব। মোৰ কলপিঠা ৰেডি হৈ গ'ল। খুব ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হয়। আৰু মই যিহেতু ইয়াত চেনি ব্যৱহাৰ কৰা নাই, আপোনালোকে চেনি দিবও পাৰে। আৰু কেতিয়াও যদি এনেকৈ বনাই খোৱা নাই, এবাৰ খাই চাব আৰু খাই চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। মোৰ কলপিঠা আৰু কেটলিৰ মুখত দিয়া পিঠা ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা খাই পাইছেনে? এনেকৈ বনাই খাই চাব আৰু খাই ভাল লাগিলে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।